নমস্কাৰ বন্ধুসকল, আপুনি চাই আছে মিষ্টাৰ পৱন উইথ কবুতৰ চেনেল। আজি মই আপোনালোকক ক'ম কবুতৰ পালি টকা কেনেকৈ উপাৰ্জন কৰিব পাৰি। যদি আপুনি গাঁও বা চহৰত থাকে, এই ভিডিঅ'টো আপোনাৰ বাবে বহুত উপকাৰী হ'ব। পাৰ্ট 1, কবুতৰ পালন কিয় লাভজনক। কবুতৰ পালন এটা কম খৰচ, কম ঠাই আৰু সহজ কাম। এটা যোৰা কবুতৰে বছৰত 8ৰ পৰা 10 বাৰ ডিম পাৰে, মানে এযোৰৰ পৰা বছৰত প্ৰায় 16ৰ পৰা 20টা কবুতৰ পাব পাৰি। এইটোৱে কবুতৰ পালনক লাভজনক কৰে। পাৰ্ট 2, কোন কবুতৰ পালিলে বেছি টকা পোৱা যায়। যদি টকা উপাৰ্জন কৰিব বিচাৰে, তেন্তে এই জাতৰ কবুতৰ ভাল। কিং পিজন, মাংস আৰু বাচ্চাৰ দাম বেছি। লাহোৰী পিজন, সৌন্দৰ্য আৰু ব্ৰিডিং ভাল। লোকেল হাই ফেয়াৰ, কম খৰচ বেছি লাভ। ফণ্টেল, সু কবুতৰ দাম কম। আৰম্ভণিত লোকেল বা হাই ফেয়াৰ লৈ আৰম্ভ কৰাই ভাল। পাৰ্ট 3, কবুতৰ ঘৰ আৰু খৰচ। কবুতৰৰ ঘৰ শুকান, পৰিষ্কাৰ আৰু বতাহ সোমাব পৰা হ'ব লাগে। 5ৰ পৰা 10 যোৰ কবুতৰৰ বাবে 3000ৰ পৰা 5000 টকাৰ ঘৰ বনাব পাৰি। খোৱা পিন্ধা, ধান, গম, ভুট্টা, মাহে প্ৰায় 500ৰ পৰা 700 টকা খৰচ। পাৰ্ট 4, টকা কেনেকৈ উপাৰ্জন কৰিব। কবুতৰ পালি টকা উপাৰ্জন 3টা উপায়। বাচ্চা কবুতৰ বিক্ৰী, এযোৰ বাচ্চাৰ দাম 800ৰ পৰা 3000 টকা হয়। বয়সস্থ কবুতৰ বিক্ৰী, ভাল জাত হ'লে দাম বেছি পোৱা যায়। ইউটিউব আৰু ফেচবুকৰ ভিডিঅ', কবুতৰৰ ভিডিঅ' বনাই অনলাইন টকা উপাৰ্জন কৰিব পাৰি। পাৰ্ট 5, নতুন মানুহে কৰা ভুল। নতুন পালকে সাধাৰণতে একেবোৰে বেছি কবুতৰ লৈ আৰম্ভ কৰে। পৰিষ্কাৰ নাৰাখে, সময় মেডিচিন নিদিয়ে, সদায় অলপ লৈ আৰম্ভ কৰক। এই ভিডিঅ'টো যদি ভাল লাগিছে, লাইক কৰক, কমেণ্ট কৰক। মিষ্টাৰ পৱন উইথ কবুতৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আগলৈ আৰু নতুন কবুতৰৰ ভিডিঅ' লৈ আহিম। ধন্যবাদ।